মাননীয় শিক্ষাগুৰু ছাৰ বাইদেউসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈছোঁ নৱমমান শ্ৰেণীৰ বিজ্ঞান। ইয়াৰে 8 নম্বৰ অধ্যায় গতি মোচন। ইয়াৰ আমি কিছুমান টকা আৰু ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আজি আলোচনা কৰিম। প্ৰথমে এই পাঠটোৰ মূল কথা কিছু আমি আলোচনা কৰিম, তাৰপিছত আমাৰ কুৱেশ্যন এনচাৰ আছে। পাঠটোৰ মূল কথা চোৱা, সময় সাপেক্ষে কোনো এটা বস্তুৱে যদি স্থানৰ পৰিৱৰ্তন কৰি থাকে তেন্তে আমি বস্তুটো গতিশীল অৱস্থাত থকা বুলি কওঁ। যেতিয়াই আমি বস্তু এটাৰ গতিৰ কথা বিবেচনা কৰোঁ তেতিয়া এটা প্ৰসংগ বিন্দুৰ কথা আহি পৰে। ধৰা তুমি চাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ গৈ আছা, 5 মিনিটৰ পিছত তুমি এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবা। সময় আগবাঢ়াৰ লগে লগে তুমি অতিক্ৰম কৰা দূৰত্বও বৃদ্ধি পাই গৈ থাকিব। যেহেতু তুমি গতিশীল অৱস্থাত আছা আৰু এই গতি তোমাৰ ঘৰৰ পৰা আৰম্ভ হৈছিল, সেয়ে এই ক্ষেত্ৰত তোমাৰ ঘৰখন তোমাৰ গতিৰ বাবে প্ৰসংগ বিন্দু হ'ব। প্ৰসংগ বিন্দু সাপেক্ষেহে অতিক্ৰম কৰা দূৰত্বৰ মান নিৰ্ণয় কৰা হয়। গতিৰ ধাৰণাটো এটা আপেক্ষিক ধাৰণা। পৃথিৱীত পাহাৰ পৰ্বত, নদ নদী, গড় দুৱাৰ, আশী আদি বস্তুবোৰ সদায় একে ঠাইতে থকা দেখি আহিছোঁ। সেয়ে আমি এইবোৰ স্থিতিশীল বুলি কওঁ। পৃথিৱী সাপেক্ষে এইবোৰ স্থিতিশীল, কিন্তু সৌৰজগত সাপেক্ষে পৃথিৱীখন গতিশীল। সেয়ে পৃথিৱীৰ পাহাৰ পৰ্বত, নদ নদী, গড় দুৱাৰ আদি সকলোৱেই গতিশীল। বিভিন্ন প্ৰকাৰৰ গতি। দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ গতি দেখিবলৈ পাওঁ, যেনে সৰলৰৈখিক গতি, ঘূৰ্ণন গতি, দোলন গতি, যাদৃচ্ছিক গতি, সৰ্পিল গতি ইত্যাদি। আমি ইয়াত কেৱল সৰলৰৈখিক গতিৰ বিষয়েহে আলোচনা কৰিম। ইয়াতে তোমালোকৰ কোণ বা সৰল ৰেখাত গতি কৰা বস্তু এটাৰ গতিকেই সৰলৰৈখিক গতি বোলা হয়। আকৌ কৈ দিছোঁ, কোণ বা সৰল ৰেখাত গতি কৰা বস্তু এটাৰ গতিকেই সৰলৰৈখিক গতি বোলা হয়। ইয়াতে এটা চিত্ৰ তোমালোকক দিয়া হৈছে 0ৰ পৰা A লৈ। ইয়াতে ধৰা হৈছে 5, 10, 15 একেবাৰে 60 লৈ, অৰ্থাৎ 60 কিলোমিটাৰ দূৰত্ব বুজোৱা হৈছে চিত্ৰ 8.01। ধৰা কোনো এটা গতিশীল বস্তুৱে 0 বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি A বিন্দুত উপনীত হৈ পুনৰ একে পথেদি C বিন্দুলৈ ঘূৰি আহিছে। ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি তোমাৰ C বিন্দু পাইছে, A বিন্দু পাইছে, A বিন্দুৰ পৰা আকৌ ঘূৰি আহিছে, A বিন্দুৰ পৰা আকৌ উলটি আহিছে, উলটি আহি কি কৈছে, একে পথেই আকৌ C বিন্দুলৈ আহিছে, ইয়ালৈ আহিছে ঘূৰি। এইবাৰ ছবি চোৱা, গতিকে বস্তুটোৱে ভ্ৰমণ কৰা পথৰ দূৰত্ব হ'ব OA প্লাছ AC, অৰ্থাৎ ওৰ পৰা A লৈ যিখিনি দূৰ তাৰ লগত যোগ হ'ব এৰ পৰা C লৈ দূৰত্ব। এইখিনি হ'ল আমাৰ অতিক্ৰম কৰা দূৰত্ব OA প্লাছ AC, অৰ্থাৎ ওৰ পৰা A লৈ 60 কিলোমিটাৰ আৰু এৰ পৰা C লৈ আছে 40 কিলোমিটাৰ। 60 যোগ 40, তাৰ মানে অতিক্ৰম কৰা দূৰত্ব হ'ল 100 কিলোমিটাৰ। 100 কিলোমিটাৰ ৰাস্তা ৰান কৰিলে। কিন্তু এতিয়া তোমাৰ হৰণ কিমান হ'ল? হৰণ হ'ল মাত্ৰ মূল বিন্দুৰ পৰা অন্তিম বিন্দুৰ মাজৰ দূৰত্ব। অৰ্থাৎ তুমি প্ৰথমে ক'ত আছিলা? Oত আছিলা আৰু লাষ্ট শেষত ক'ত আহিলা? C। O আৰু Cৰ মাজৰ যিখিনি দূৰত্ব 20 কিলোমিটাৰ, এইখিনি হ'ল তোমাৰ হৰণ। গতিকে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্ব OC একেল 20 কিলোমিটাৰ মাত্ৰ, আৰু এই দূৰত্বক ওৰ পৰা C লৈ এইখিনি দূৰত্বক কোৱা হয় হৰণ। আশা কৰোঁ তোমালোকক ক্লাছতো বুজোৱা হৈছে, আশা কৰোঁ তোমালোকে বুজি পাইছা। এবাৰ আহা অতিক্ৰম কৰা দূৰত্বৰ কথা আমি অলপ কওঁ। গতিশীল বস্তু এটাই অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্যকেই দূৰত্ব বোলে। অৰ্থাৎ ইয়াতে আগত যিটো চাইছা, ওৰ পৰা A লৈ 60 কিলোমিটাৰ, আকৌ এৰ পৰা C লৈ 40 কিলোমিটাৰ। গতিকে মুঠ দৈৰ্ঘ্য হ'ল 60 প্লাছ 40 হ'ল 100 কিলোমিটাৰ। এইখিনি হ'ল আমাৰ অতিক্ৰম কৰা দূৰত্ব, অৰ্থাৎ খণ্ড দূৰত্ববোৰৰ সমষ্টি। গতিকে অতিক্ৰম কৰা দূৰত্বৰ কথা উল্লেখ কৰোঁতে দূৰত্বৰ মান আৰু একক উল্লেখ কৰিব লাগে, যেনে 5 চেণ্টিমিটাৰ, 5 মিটাৰ, 5 কিলোমিটাৰ ইত্যাদি। এতিয়া হৰণলৈ। হৰণ গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ দূৰত্বক হৰণ বোলা হয়। ইতিমধ্যে কোৱা হৈছে, ইয়াৰ আগতো ক্লাছতো দিয়া হৈছে, আকৌ কৈছোঁ, গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্বক বস্তুটোৰ হৰণ বোলে। হৰণৰ ক্ষেত্ৰত দূৰত্বৰ মান আৰু এককৰ উপৰিও দিশৰ উল্লেখ থাকে। ওপৰৰ উদাহৰণটোত হৰণ OC 20 কিলোমিটাৰ। এতিয়া আহা আমি কিছু প্ৰশ্ন লৈ যাওঁ। আমাৰ ওপৰত ইতিমধ্যে তোমালোকে মূল কথা শুনিলা, তাৰ পৰা আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিম। ইয়াৰ পৰা বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থান 0 আৰু অন্তিম অৱস্থান A বুলি ধৰিলে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান কিমান হ'ব? মই চিত্ৰটা কৈ পেলাই আঁকি দিছোঁ, চোৱা। আমাক কৈছে O হ'ল প্ৰাৰম্ভিক অৱস্থান আৰু A হ'ল অতিক্ৰম কৰা দূৰত্ব, A হ'ল অন্তিম অৱস্থান। গতিকে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান কিমান হ'ব? এই ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব সমান হৰণ, অৰ্থাৎ ওৰ পৰা A লৈ গতি কৰিছে, গতিকে প্ৰাৰম্ভিক অৱস্থান O আৰু অন্তিম অৱস্থান A মাজৰ দূৰত্ব যিখিনি, সেইখিনি হ'ল আমাৰ হৰণ। গতিকে ইয়াত ন্যূনতম দূৰত্ব যিখিনি, অতিক্ৰম কৰা দূৰত্ব একেই হ'ব। গতিকে ইয়াতে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান একেই, অৰ্থাৎ 60 কিলোমিটাৰ। তুমি ইয়াতে কৈ দিব পাৰা 60 কিলোমিটাৰ।
এই চিত্ৰৰ পৰা 2 নম্বৰ আৰু এটা প্ৰশ্ন আছে বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থান 0 আৰু অন্তিম অৱস্থান b বুলি ধৰিলে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান কিমান হ'ব এই ক্ষেত্ৰত আমাৰ অতিক্ৰম কৰা দূৰত্ব হ'ব OA প্লাস AB অর্থাৎ 60 যোগ 25 চিত্রটা আরো একবার চাই লোৱা OA ওর পৰা A হল 60 আকৌ এর পৰা B লৈ আছে 25 কিলোমিটার অতিক্রম করা দূরত্ব হল 60 যোগ 25 তার মানে 85 85 কিলোমিটার এটা দিয়া হয়েছে তোমালোকক যেতিয়া ওর পৰা A লৈ গৈ আকৌ এর পৰা B লৈ উভতি আহিব তেতিয়া এই আমাৰ গতিশীল বস্তুৰ পৰা A লৈ গৈ এর পৰা আকৌ B লৈ উভতি আহিব তেতিয়াহে তোমাৰ অতিক্ৰম কৰা দূৰত্ব 85 কিলোমিটাৰ আৰু সেই ক্ষেত্ৰত হৰণ হ'ব আমাৰ OB হৰণ OB ৰ মান কিমান হয় চোৱা O আৰু B তোমালোকে চিত্ৰত চাব পাৰা O আৰু B লৈ কিমান দূৰ আছে এখিনি 35 কিলোমিটাৰ গতিকে হৰণ হল আমাৰ 35 কিলোমিটাৰ 3 নম্বৰ আৰু এটা প্ৰশ্ন আছে এতে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো হল বস্তুতে ওৰ পৰা যাত্ৰা আৰম্ভ কৰি এই স্থানত উপনীত হৈ পুনৰ ঘূৰি আহি O বিন্দুত উপস্থিত হল বুলি ধৰিলে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান নিৰ্ণয় কৰা এই ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব OA যোগ OA অর্থাৎ ওর পৰা যাত্ৰা আৰম্ভ কৰি আকৌ O লৈ উভতি আহিছে ওর পৰা যাত্ৰা চিত্ৰটা আকৌ এবাৰ চোৱা ওর পৰা যাত্ৰা আৰম্ভ কৰি A লৈ গৈ আকৌ উভতি আহিছে O লৈ তাৰ মানে মুঠ ওর পৰা A লৈ 60 কিলোমিটাৰ ইয়াৰ পৰা আকৌ লৈ আহিছে 60 অর্থাৎ অতিক্ৰম কৰা দূৰত্ব হ'ব আমাৰ 120 কিলোমিটাৰ এই ক্ষেত্ৰত হৰণ হ'ব 0 গতিকে অতিক্ৰম কৰা দূৰত্ব OA প্লাস OA 60 প্লাস 60 120 কিলোমিটার আৰু হৰণ হ'ব OA মাইনাস OA গতিকে 0 হৰণ হল 0 এই ক্ষেত্ৰত হৰণ অর্থাৎ যাৰ পৰা আৰম্ভ কৰিছিল প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একেই গতিকে এটো 0 হল আমাৰ হৰণ 0 হল হৰণ এবাৰ আহা আন এটা প্ৰশ্ন লৈ আমি যাও সৰল ৰৈখিক গতি কাক বলে সৰল ৰৈখিক গতি কাক বলে সৰল ৰৈখিক গতিৰ ডেফিনিশন দিব লাগে আমাৰ সৰল ৰেখাত গতি কৰা বস্তু এটাৰ গতিকেই সৰল ৰৈখিক গতি বলে উত্তৰটো মই এনেকৈ দিছো বেলেগ ধৰণেও তোমালোকে দিব পাৰা সুবিধা মতে মই যাতে শৰ্ট বা ছুটি হয় সৰু হয় সেই কাৰণে এনেকৈ দিছো সৰল ৰেখাত গতি কৰা বস্তু এটাৰ গতিকেই সৰল ৰৈখিক গতি বলে আন এটা প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন হৰণ কাক বলে হৰণ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্বক হৰণ বলে ইতিমধ্যে কোৱা হৈছে তোমালোকক অৰ্থাৎ মূল ভাৱটো কোৱা হৈছে এনেও কোৱা হৈছে গতি প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্বক হৰণ বুলি কোৱা হয় হৰণ আৰু দূৰত্বৰ মাজৰ পাৰ্থক্য দিব দিছে মই ইয়াতে দিছো হৰণ সদায় ৰৈখিক দূৰত্ব ৰৈখিক নহবও পাৰে একাবেকাও হ'ব পাৰে এতিয়া 2 নম্বৰ পাৰ্থক্য প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ লম্ব দূৰত্ব বা ন্যূনতম দূৰত্ব হল আমাৰ হৰণ আৰু দূৰত্ব কি হ'ব প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ খণ্ড দূৰত্বৰ সমষ্টি এটা হল পাৰ্থক্য 3 নম্বৰ পাৰ্থক্য হৰণৰ মান শূন্যও হ'ব পাৰে কিন্তু দূৰত্বৰ মান কেতিয়াও শূন্য নহয় এবাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা এখন গাড়ী বৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰি আৰম্ভণি অৱস্থানলৈ ঘূৰি আহিল গাড়ীখনৰ হৰণ কিমান গাড়ীখনৰ হৰণ শূন্য বৃত্তাকাৰ পথত চোৱা মই ইয়াতে আঁকি দিছো এটা যদি বৃত্তাকাৰ পথ হয় ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি আহি আকৌ ইয়াতে আহিছে গতিকে প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মান একেই হেয়ে শূন্য তে হৰণৰ একক কি হৰণৰ একক সেন্টিমিটাৰ মিটাৰ কিলোমিটাৰ ইত্যাদি হ'ব পাৰে অৰ্থাৎ দূৰত্বৰ যি একক হে হল হৰণৰ একক 9 নম্বৰ এটা এমসিকিউ দিছে তোমালোকক একেটা বস্তুৰ গতিৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান সদায় সমান এটা কেতিয়াও হ'ব নোৱাৰে অতিক্ৰম কৰা দূৰত্বতকৈ হৰণৰ মান সদায় কম এটা কেতিয়াও হ'ব নোৱাৰে কাৰণ কেতিয়াবা সমান হ'ব পাৰে কেতিয়াবা কম বেছি হ'ব পাৰে সি নম্বৰ অতিক্ৰম কৰা দূৰত্ব থাকিলেও হৰণৰ মান শূন্য হ'ব পাৰে হয় অতিক্ৰম কৰা দূৰত্ব থাকিলে যে হৰণৰ মান শূন্য হয় আমি ইতিমধ্যে পাইছো বৃত্তাকাৰ পথত পাইছো এনেও যি অৱস্থানত আছিল তাৰ পৰা আকৌ ঘূৰি যদি আগৰ অৱস্থানতে আহে তেতিয়া হলে হৰণৰ মান শূন্য হয় অথচ অতিক্ৰম কৰা দূৰত্বৰ মান দ্বিগুণ হয় গতিকে সি নম্বৰটো হল আমাৰ শুদ্ধ উত্তৰ সি নম্বৰ আকৌ আমি ঘূৰি আহিলো পাঠৰ কিছু মূল কথা লৈ দ্বিতীয়বাৰ সুষম গতি আৰু বিষম গতি গতিশীল বস্তু এটা নিৰ্দিষ্ট দিশত সমান সমান সময়ৰ ব্যৱধানত অতিক্ৰম কৰা দূৰত্ব যদি সমান সমান হয় তেন্তে বস্তুটোৰ গতিক সুষম গতি বলা হয় আনহাতে সমান সমান সময়ৰ ব্যৱধানত অতিক্ৰম কৰা দূৰত্ব যদি বেলেগ বেলেগ হয় তেন্তে বস্তুটোৰ গতিক বিষম গতি বলে একে সময় কিন্তু দূৰত্ব অতিক্ৰম কৰা দূৰত্ব বেলেগ বেলেগ যেটা হ'ব আমাৰ বিষম গতি দৈনন্দিন জীৱনত আমি দেখি থকা বেছিভাগ বস্তুৰ গতিয়েই বিষম গতিৰ উদাহৰণ এতিয়া দ্ৰুতি লৈ স্পীড একক সময়ত কোনো এটা বস্তুৱে অতিক্ৰম কৰা দূৰত্বক বস্তুটোৰ দ্ৰুতি বলে ইয়াৰে আছে একক হল মিটাৰ প্ৰতি সেকেন্ড
ইয়াক এম এস ইনভার্স 1 বা m/s প্রতীকেৰে বুজোৱা হয়। বস্তু এটাৰ দ্ৰুতি 5 মিটাৰ প্ৰতি ছেকেণ্ড বুলি লিখাৰ অৰ্থ হ'ল বস্তুটোৱে প্ৰতি ছেকেণ্ডত 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। ভালদৰে মন কৰিবা, বস্তু এটাৰ দ্ৰুতি যেতিয়া 5 মিটাৰ পাৰ ছেকেণ্ড বুলি কোৱা হ'ব বা লিখা হ'ব, তেতিয়া আমি বুজিম যে প্ৰতি ছেকেণ্ডত 5 মিটাৰ কৰি দূৰত্ব অতিক্ৰম কৰিছে গতিশীল বস্তুটোৱে। দ্ৰুতি প্ৰকাশ কৰোঁতে বস্তুটোৰ গতিৰ দিশ উল্লেখ কৰিব নালাগে। আমি যেতিয়া দ্ৰুতি প্ৰকাশ কৰিম তেতিয়া গতিৰ দিশ উল্লেখ নালাগে, যেতিয়া বেগ প্ৰকাশ কৰিম তেতিয়াহে গতিৰ দিশ লাগে। যেহেতু বাস্তৱত আমি বেছিভাগ বিষম গতিৰ উদাহৰণহে দেখিবলৈ পাওঁ, সেয়ে বস্তুৰ গতিৰ হাৰ সাধাৰণতে গড় দ্ৰুতিৰে প্ৰকাশ কৰা হয়। বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্বক মুঠ সময়ৰে হৰণ কৰি গড় দূৰত্ব নিৰ্ণয় কৰা হয়। আক্ৰমণ কৰিবা, বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্বক মুঠ সময়ৰে হৰণ কৰি গড় দূৰত্ব নিৰ্ণয় কৰা হয়। যেনে গড় দূৰত্ব ইকুৱেল অতিক্ৰম কৰা দূৰত্ব হৰণ অতিক্ৰম কৰা সময়। গতিশীল বস্তু এটাই টি সময়ত s দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ দূৰত্ব v মান হ'ব v is equal to s/t। ইয়াক আমি এনেকৈ ক'ব পাৰি s is equal to vt, অৰ্থাৎ অতিক্ৰম কৰা দূৰত্বৰ সূত্ৰ হ'ল দ্ৰুতি পূৰণ সময়। অতিক্ৰম কৰা দূৰত্ব এটা আমি এনেকৈ ক'ব পাৰি দূৰত্ব equal to দ্ৰুতি ইনটু সময়। আমাৰ যিখিনি সময় লাগে সেইখিনি। কোনো বস্তুৱে গতিৰ প্ৰথম ছেকেণ্ডত 6 মিটাৰ, দ্বিতীয় ছেকেণ্ডত 7 মিটাৰ, তৃতীয় ছেকেণ্ডত 4 মিটাৰ আৰু চতুৰ্থ ছেকেণ্ডত 7 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে বস্তুটোৰ গড় দ্ৰুতি হ'ব এই গোটেইকেইটা দূৰত্বৰ যোগফল হৰণ মুঠ সময়। মুঠ সময় 4টা ছেকেণ্ড, প্ৰথম ছেকেণ্ড, দ্বিতীয় ছেকেণ্ড, তৃতীয় ছেকেণ্ড, চতুৰ্থ ছেকেণ্ড আৰু প্ৰতিটো ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব ক্ৰমে 6, 7, 4, 7 অৰ্থাৎ মুঠ দূৰত্ব হ'ল 24 মিটাৰ আৰু টোটেলি আমাৰ সময় লাগিল 4 ছেকেণ্ড। 4 ছেকেণ্ড সময়ত 24 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে, গতিকে আমাৰ গড় দূৰত্ব হ'ব দূৰত্ব বাই সময়, দূৰত্ব হৰণ সময়, অৰ্থাৎ 24 মিটাৰ বাই 4 ছেকেণ্ড। 4 24ৰ মাজত 6 বাৰ যায়, তাৰ মানে 6 মিটাৰ প্ৰতি ছেকেণ্ড হ'ল আমাৰ গড় দূৰত্ব, অৰ্থাৎ উত্তৰটো হ'ল 6 মিটাৰ প্ৰতি ছেকেণ্ড। যেহেতু v is equal to s/t দূৰত্ব বাই সময়, গতিকে s equal to হ'ব আমাৰ vt অৰ্থাৎ দ্ৰুতি ইনটু সময়, অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব equal to গড় দ্ৰুতি ইনটু সময়। অনুশীলনৰ বাবে আকৌ আমি দ্বিতীয়বাৰ প্ৰশ্ন লৈছোঁ 8.02। তলৰ তালিকাখনত বস্তু এটাই বেলেগ বেলেগ সময়ত অতিক্ৰম কৰা দূৰত্ব উল্লেখ কৰা হ'ল, বস্তুটোৰ গড় দূৰত্ব গণনা কৰা। এতিয়া ক্ৰমিক নম্বৰ 1 সময় আছে আমাৰ 2 ছেকেণ্ড, দূৰত্ব হ'ল 10। একেদৰে সময় 3 ছেকেণ্ড, তেতিয়া দূৰত্ব হ'ল 12। ঠিক তেনেকৈ আমাৰ দেখা গ'ল যে 5 ছেকেণ্ডত 36, 5 ছেকেণ্ডত 36, গতিকে আমি ইয়াতে চাম মুঠ সময় কিমান গ'ল। আমাৰ মুঠ সময় গ'ল 14 ছেকেণ্ড আৰু মুঠ দূৰত্ব অতিক্ৰম কৰিলোঁ 70 মিটাৰ, অৰ্থাৎ 14 ছেকেণ্ড সময়ত আমি 70 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছোঁ। গতিকে গড় দূৰত্ব হ'ব মুঠ দূৰত্ব বাই মুঠ সময় 70/14, অৰ্থাৎ 70ৰ মাজত 14 5 বাৰ যায়, তাৰ মানে আমাৰ গড় দূৰত্ব হ'ল 5 মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াক আমি এনেকৈ লিখিব পাৰি 5 মিটাৰ s ইনভাৰ্স 1, এইদৰে প্ৰকাশ কৰা হয়। এতিয়া আহা আন এটা প্ৰশ্নলৈ। এইটো আছে আমাৰ 5.5 মিটাৰ প্ৰতি ছেকেণ্ড গড় দূৰত্বৰে গতি কৰা বস্তু এটাই 4 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। আমাৰ গড় দূৰত্ব দিয়া আছে, সময় দিয়া আছে, মুঠ অতিক্ৰম কৰা দূৰত্ব উলিয়াব দিছে। ইতিমধ্যে আমি গম পাইছোঁ ইয়াত আছে v equal to 5.5 মিটাৰ প্ৰতি ছেকেণ্ড আৰু t equal to 4 ছেকেণ্ড। গতিকে s সূত্ৰটো হ'ল s equal to vt অৰ্থাৎ দ্ৰুতি ইনটু সময়, গতিকে দ্ৰুতি ইনটু সময়, দ্ৰুতি এইটো 5.5 ইনটু সময় হ'ল 4, অৰ্থাৎ 22 মিটাৰ। মুঠ দূৰত্ব হ'ল আমাৰ অতিক্ৰম কৰা দূৰত্ব 22 মিটাৰ। আকৌ আমি আহিছোঁ পাঠটোৰ কিছু মূল কথালৈ। এটা বেগ, আমাৰ হেডলাইনটো হ'ল ভেলোচিটি বেগ। গতিশীল বস্তু এটাই নিৰ্দিষ্ট দিশৰ দ্ৰুতিকেই বস্তুটোৰ বেগ বোলে, অৰ্থাৎ গতিশীল বস্তু এটা যে আমাৰ অতিক্ৰম কৰা দূৰত্বৰ যদি দিশ উল্লেখ থাকে তেতিয়াহ'লে সেইটো হ'ব আমাৰ দিশ, অৰ্থাৎ বেগৰ ক্ষেত্ৰত মান আৰু এককৰ উপৰিও দিশৰ কথা উল্লেখ থাকে। দ্ৰুতিৰ দৰে বেগৰ ক্ষেত্ৰতো বস্তুৰ গড় বেগ নিৰ্ণয় কৰা হয়। আক্ৰমণ কৰিবা, দ্ৰুতিৰ দৰে বেগৰ ক্ষেত্ৰতো বস্তুৰ গড় বেগ নিৰ্ণয় কৰা হয়। গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক বেগ u আৰু সময় t ছেকেণ্ড, পিছত যদি অন্তিম বেগ v হয় তেন্তে বস্তুৰ গড় বেগ হ'ব v/a/b, অৰ্থাৎ v/a/b is equal to u plus v/2, অৰ্থাৎ প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ দুটা যোগ কৰি 2ৰে হৰণ কৰিলে সেইটোই হ'ব আমাৰ গড় বেগ, আদি বেগ প্লাছ অন্তিম বেগ বাই 2। দ্ৰুতি আৰু বেগৰ এছাই একেই মিটাৰ প্ৰতি ছেকেণ্ড।
দ্ৰুতি আৰু বেগৰ SI একক একেই অলপ পাৰ্থক্য এককটো আমাৰ একেই কেৱল পাৰ্থক্য হ'ল দ্ৰুতিৰ আমাৰ দিশৰ উল্লেখ নাই বেগৰ দিশৰ উল্লেখ আছে গতিকে ইহঁতৰ একক কিন্তু একেই মিটাৰ প্ৰতি ছেকেণ্ড আমি আন এটা প্ৰশ্ন লৈ যাওঁ এখন গাড়ী গুৱাহাটীৰ ISBTৰ পৰা যাত্ৰা আৰম্ভ কৰি নলবাৰীৰ দিশত গৈ আছিল 1 ঘণ্টাৰ মূৰত গাড়ীখনৰ বেগ 72 কিলোমিটাৰ প্ৰতি ঘণ্টা হলে গাড়ীখনৰ গড় বেগ নিৰ্ণয় কৰিব লাগে গতিকে গড় বেগ আমি নিৰ্ণয় কৰোঁতে কি কৰিম গড় বেগৰ কথা আমাৰ ইউ আৰু ভি লাগিব আমি ইয়াতে চোৱা প্ৰাৰম্ভিক বেগৰ কথা উল্লেখ নাই গতিকে প্ৰাৰম্ভিক বেগ হ'ল আমাৰ 0 অন্তিম বেগৰ কথা উল্লেখ আছে 72 কিলোমিটাৰ প্ৰতি ঘণ্টা 72 কিলোমিটাৰ প্ৰতি ঘণ্টা তার মানে 72,000 মিটার প্রতি ঘন্টা তার মানে 72,000 বাই 3600 মিটার প্রতি সেকেন্ড আমি ঘন্টাক যদি সেকেন্ডত লও 60 × 60 3600 তিনি 2 শূন্য 2 শূন্য ক্যান্সেল 36 দ্বিগুণ 72 গতিকে এই দুটা শূন্য ক্যান্সেল করে দিছো 36 72 এর মাঝে দুবার আর এটা 0 থাকিল তার মানে 20 মিটার প্রতি সেকেন্ড এটা হল আমার গড় গতি এতিয়া ভি এ বি অর্থাৎ গড় দ্রুতি ইউ আর ভি আমি ইয়াতে দিছো কেবল সরি আগতো রং হচ্ছে ভি আমার এটা হল 20 মিটার প্রতি সেকেন্ড অর্থাৎ অন্তিম বেগ 20 মিটার প্রতি সেকেন্ড আর প্রারম্ভিক বেগ 0 গতি এই দুটা যোগ করে 2 হরণ করলে গড় বেগ ওলাব আর এবার কই দিছো মই ইয়াতে আমার যেহেতু আদি বেগের কথা উল্লেখ নাই গতিকে আদি বেগ ইউ হবো আমার 0 অন্তিম বেগ আছে 72 কিলোমিটার প্রতি ঘন্টা ইয়াক আমি যদি মিটার প্রতি সেকেন্ডত প্রকাশ করু 20 মিটার প্রতি সেকেন্ড গতিকে গড় দ্রুতি হবো আমার ইউ প্লাস ভি বাই 2 0 প্লাস 20 মিটার প্রতি সেকেন্ড ডিভাইডেড বাই 2 অর্থাৎ 10 মিটার প্রতি সেকেন্ড এটা হলো আমার উত্তর অনুশীলনের ভাবে একটা প্রশ্ন চা আমি প্র্যাকটিস করিম যাত্রা আরম্ভতে গাড়ী এখনৰ প্ৰাৰম্ভিক বেগ 20 কিলোমিটার প্রতি ঘন্টা আছিল 1 ঘণ্টাৰ পিছত গাড়ীখনৰ বেগ 52 কিলোমিটার প্রতি ঘন্টা হল গৈ গাড়ীখনৰ গড় বেগ লাগে ইয়াতে ইউ আছে 20 কিলোমিটার প্রতি ঘন্টা ভি হল 52 কিলোমিটার প্রতি ঘন্টা গতিকে ইউ প্লাস ভি হবে এটার যোগফল 72 কিলোমিটার প্রতি ঘন্টা গড় দ্রুতি হবো ইউ প্লাস ভি বাই 2 অর্থাৎ 36 কিলোমিটার প্রতি ঘন্টা ইয়াক তুমি যদি মিটার পার সেকেন্ডত প্রকাশ করা তেতিয়া হলে হবো আমার 10 মিটার প্রতি সেকেন্ড অর্থাৎ 36 কিলোমিটার 36,000 মিটার আর ঘন্টাক আমি প্রকাশ করেছি 3600 3600 সেকেন্ড কাটাকাটি করিলে 10 মিটার প্রতি সেকেন্ড এটাই হল আমার গড় দ্রুতি আকৌ আমি লৈছো পাঠৰ কিছু মূল কথা চতুৰ্থ ভাগ ত্বৰণ এক্সেলাৰেশন তোমালোকে গাড়ীৰে ভ্ৰমণ কৰোতে গাড়ীখনৰ বেগ সময়ে সময়ে কমি যোৱা নাইবা বাঢ়ি যোৱা মন কৰিছা বিভিন্ন কাৰণত ড্ৰাইভাৰে গাড়ীৰ বেগ হ্ৰাস বা বৃদ্ধি কৰে গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰাৰ বাবে দৰে বেগৰ পৰিৱৰ্তনৰ হাৰ নিৰ্ণয় কৰা হয় গতিকে বস্তুটোৰ ত্বৰণ বলা হয় এবাৰ মন কৰা আকৌ এবাৰ কৈছো গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয়ৰ দৰে বেগৰ পৰিৱৰ্তনৰ হাৰ অৰ্থাৎ বেগৰ পৰিৱৰ্তন হওঁতে যিখিনি সময় লাগিল সেই সময়ৰে আমি হৰণ কৰিম এটা হল হাৰ গতিকে ইয়াক ত্বৰণ বুলি কোৱা হয় অৰ্থাৎ গতিশীল বস্তু এটাৰ বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বলে গতিশীল বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বলে ইয়াক এই আখৰেৰে সূচিত কৰা হয় আৰু ইয়াৰ আছে একক মিটাৰ প্ৰতি বৰ্গ সেকেন্ড মিটাৰ পার সেকেন্ড স্কয়ার বা মিটার সেকেন্ড ইনভার্স 2 অর্থাৎ a ইকুয়াল টু v মাইনাস u বাই t অন্তিম বেগ মাইনাস আদি বেগ হরণ সময় এনেকৈ প্রকাশ করা হয় বস্তু এটাৰ বেগ ক্ৰমাগতভাৱে বৃদ্ধি হৈ থাকিলে ত্বৰণ ধনাত্মক আৰু ক্ৰমাগতভাৱে হ্ৰাস হৈ থাকিলে ত্বৰণ ঋণাত্মক ধৰা হয় এতিয়া ষ্টেচনৰ পৰা ওলাই যোৱা ৰেলগাড়ী এখনৰ বেগ লাহে লাহে বৃদ্ধি হৈ গৈ থাকে গতিকে ষ্টেচনৰ পৰা ওলাই যোৱা গাড়ীখনৰ ত্বৰণ ধনাত্মক হ'ব আনহাতে ষ্টেচনলৈ সোমাই অহা গাড়ী এখনৰ বেগ ক্ৰমাগতভাৱে হ্ৰাস পায় অৰ্থাৎ শেষলৈ স্থিৰ হয় অর্থাৎ রয়ে যায় গতিকে এই ক্ষেত্ৰত গাড়ীখনৰ ত্বৰণ ঋণাত্মক হ'ব ঋণাত্মক ত্বৰণক মাইনাস a ৰে বুজোৱা হয় ইয়াৰ আন এটা নাম মন্থৰণ বুলি কোৱা হয় মনত ৰাখিবা a ইকুয়াল টু v মাইনাস u বাই t গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি v ইকুয়াল টু u প্লাস at v ইকুয়াল টু u প্লাস at এইটো সূত্ৰ আমি অলপ পিছত গণিতত ব্যৱহাৰ কৰিম গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক বেগ u ত্বৰণ a আৰু সময় t জানিলে বস্তুটোৰ অন্তিম বেগ ভিৰ মান এই সূত্ৰ প্ৰয়োগ কৰি উলিয়াব পাৰি সেইদৰে বেগ সময় ত্বৰণ আৰু দূৰত্ব নিৰ্ণয়ৰ বাবে তলৰ সমীকৰণ দুটালৈ মন কৰা s ইকুয়াল টু ut প্লাস হাফ at স্কয়ার আৰু টুৱাইস as ইকুয়াল টু v স্কয়ার মাইনাস u স্কয়ার এই দুটাৰ পৰা আমি s উলিয়াব পাৰি এটো যদি আমি s কও বা s is equal to v স্কয়ার মাইনাস u স্কয়ার বাই টুৱাইস a এনেদৰে লিখিব পাৰি আমি s ৰ সূত্ৰ গতিকে এইটো বা এইটো যিকোনো উত্তৰ প্ৰয়োগ কৰি আমি অতিক্ৰম কৰাৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰি ধৰা হল চলন্ত গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰাৰ ফলত
গতির বিপরীত দিকত 6 মিটার প্রতি বর্গ সেকেন্ড ত্বৰণৰ সৃষ্টি হল অর্থাৎ ব্রেক প্রয়োগ করার 2 সেকেন্ডৰ পিছত গাড়ীখন ৰবলৈ সক্ষম হল এই সময়খিনিত গাড়ীখনে অতিক্রম করা দূরত্ব কিমান হ'ব এটা আমাৰ উলিয়াব লাগে ব্রেক করার পিছত যে গাড়ীখন ৰখি গ'ল ইয়াতে 2 মিনিট সময় লাগিল গতিকে এই ক্ষেত্ৰত আমাৰ গাড়ীখনৰ দূৰত্ব কিমান হ'ব অতিক্রম করা দূরত্ব কিমান হ'ব আগত দিয়া সূত্ৰ মতে চাই লোৱা ইয়াত আমাৰ a = -6 মিটাৰ প্ৰতি সেকেন্ড কাৰণ ইয়াতে কোৱা আছে গতিৰ বিপৰীত দিশত ত্বৰণ গতিকে এ হল আমাৰ মাইনাস একেদৰে সময় লাগিছিল 2 সেকেন্ড আৰু অন্তিম বেগ যেতিয়া 0 হল অর্থাৎ ৰৈ গ'লে গাড়ীটো গতিকে v = 0 এতিয়া আমি জানো v = u + at যাৰ যাৰ মান আমি বহাই দিছো v ৰ সলনি 0 ইয়াতে চোৱা এর সলনি -6 মিটার প্রতি বর্গ সেকেন্ড t ৰ সময়ত 2 সেকেন্ড 2 বহাই দিছো এই ক্ষেত্ৰত u ৰ মান হল 12 মিটার প্রতি সেকেন্ড এটা মাইনাস আছে গতিকে এইফালে আহিলে প্লাস হ'ব একেদৰে আমাৰ যদি দূৰত্ব উলিয়াব দিছে যেহেতু দূৰত্ব s = ut + ½ at² বা আমি এই দূৰত্বটো বেলেগ সূত্ৰ প্ৰয়োগ কৰি পাৰি v² - u² / এই সূত্ৰত বহুৱাই দিলেও একেই আনসার আহিব গতিকে s = আমাৰ ইতিমধ্যে পোৱা সূত্ৰটো আমি ব্যৱহাৰ কৰিছো u ৰ সলনি 12 t ৰ সলনি 2 সেকেন্ড যোগ হাফ এর সলনি -6 মিটার প্রতি বর্গ সেকেন্ড t ৰ সলনি 2 সেকেন্ড গতিকে ইয়াতে t আমাৰ স্কয়ার আছে গতিকে আমি 2 সেকেন্ডত স্কয়ার কৰিছো বর্গ কৰি দিছো এই ক্ষেত্ৰত চোৱা 12 আৰু আছে 2 পূরণ গতিকে হল 24 বিয়োগ এইটো চোৱা 6 × 2 = 12 আৰু এটা আছে হাফ গতিকে আমি মাইনাস আৰু মাইনাসে প্লাস হয় এনেকৈ প্লাস আৰু মাইনাসে মাইনাস হয় এনেকৈ লিখিছো 2 6 ৰ মাজত যায় 3 বাৰ 2 6 ৰ মাজত 3 বাৰ 3 আৰু 4 পূরণ কৰিলে 12 গতিকে 24 মিটাৰৰ পৰা 12 মিটাৰ বাদ দিলে 12 মিটাৰ এটা হল আমাৰ উত্তৰ আমি একে ধৰণৰ গণিত ৰিপিটেড আৰু কৰিম তোমালোকে মন কৰিবা গতিকে ব্ৰেক প্ৰয়োগ কৰাৰ পিছত 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে আৰু তাৰ পিছত গাড়ীখন ৰৈ গৈছে এটা সুষম বৃত্তীয় গতি কোন এটা বস্তুৱে বৃত্তাকাৰ পথত সুষম দূৰত্বৰে গতি কৰি থাকিলে বস্তুটোৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় সুষম বৃত্তীয় গতিত গতি কৰি থকা বস্তু এটাৰ দূৰত্ব একে থাকিলেও প্ৰতি মুহূৰ্ততে বস্তুটোৰ দিশ পৰিৱৰ্তন হৈয়ে থাকে আৰু ইয়াৰ বাবে বেগৰ পৰিৱৰ্তন হোৱা বুলি কওঁ আমি জানো r ব্যাসাৰ্ধৰ বৃত্তৰ এটাৰ পৰিধিৰ যোগ 2πr যদি এটা বস্তুৱে r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত এপাক ঘূৰিবলৈ t সেকেন্ড সময় লয় তেন্তে বস্তুটোৰ বেগ হ'ব v = পৰিধি বাই সময় 2πr/t অর্থাৎ অতিক্রম করার দূরত্ব হল আমার পরিধিখিনি আৰু সময়েৰে হৰণ এতিয়া অনুশীলনৰ বাবে এটা প্ৰশ্ন লোৱা চলন্ত গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰাৰ ফলত গতিৰ বিপৰীত দিশত 4 মিটাৰ প্ৰতি বৰ্গ সেকেন্ড ত্বৰণৰ সৃষ্টি হল আৰু 5 সেকেন্ডৰ পিছত গাড়ীখন ৰৈ গ'ল এই সময়ছোৱাত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা সো ইয়াত v = 0 অন্তিম বেগ যেহেতু গাড়ী ৰৈ গৈছে a = -4 মিটাৰ প্ৰতি বৰ্গ সেকেন্ড t সময় হল 5 সেকেন্ড গতিকে s আমাৰ লাগে এতিয়া s যেহেতু লাগে s ওলোৱাৰ আগত আমাৰ u নাই ইয়াতে গতিকে u আমি উলিয়াই লম প্ৰথমে আমি এটা সূত্ৰ ইয়াতে ব্যৱহাৰ কৰিছো u + at = v অৰ্থাৎ v = u + at এই সূত্ৰত মানখিনি বহাই দি u ৰ মান 20 পালো u এর সলনি -4 t ৰ সলনি 5 সমান v ৰ সলনি 0 4 5 × 20 u টো ৰাখিলো এটো 20 সেইফালে গলে প্লাস হ'ব অর্থাৎ প্রারম্ভিক বেগ আছিল 20 মিটার প্রতি সেকেন্ড এবার আহা আন একটা সূত্র s = যেটো ইতিমধ্যে তোমালোকক দিয়া হৈছে v² - u² / 2a v ৰ সলনি 0 u ৰ সলনি 20 তলত এ আছে এর সলনি -4 গতিকে 20² মানে 4 হল তলত আছে 4 × 2 = 8 4 এর মাজত 8 যায় 50 বার তার মানে 50 মিটার অতিক্রম করা দূরত্ব হল আমার অতিক্রম করা দূরত্ব 50 মিটার বেলেগ সূত্র প্রয়োগ কৰি তোমালোকে গণিত কৰিব পাৰা এটো একে आंसर আহিব s = ut + ½ at² u ৰ সলনি 20 t ৰ সলনি 5 যোগ 2/1 2/1 এর সলনি -4 t ৰ সলনি 5 এতে স্কয়ার আছে স্কয়ার দি দিছো গতিকে ইয়াতে চোৱা 4 5 গুণ 5 20 গুণ 20 ৰ 5 গুণ 100 মাইনাস আৰু প্লাস হল মাইনাস এটা 2 4 এর মাজত দুবার যায় 5 স্কয়ার মানে 25 25 আৰু 2 পূরণ কৰিলে 50 এখন পৰা 50 দিলে 50 মিটার এটা হল আমাৰ অতিক্রম করা দূরত্ব আন এটা কোশ্চেন লৈ মন কৰা সো ইয়াতে দিয়া আছে 72 কিলোমিটার প্রতি ঘন্টা বেগেৰে গৈ থকা গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰাত গতিৰ বিপৰীত দিশত ত্বৰণ গতি 5 সেকেন্ডত গাড়ীখন ৰৈ গ'ল 5 সেকেন্ড সময় লৈছে গাড়ীখন ৰওঁতে গতিকে এতিয়া আমাৰ তলত দুটা প্ৰশ্ন উত্তৰ দিব লাগে গাড়ীখনৰ ত্বৰণ নিৰ্ণয় কৰা উক্ত সময়ছোৱাত গাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা
ত্বৰণ আৰু দূৰত্ব গতিকে আমি চাম দিয়া আছে ইউ ইকুৱেল টু 72 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো মিটাৰ পাৰ ছেকেণ্ডত আমি ওলালে 20 মিটাৰ প্ৰতি ছেকেণ্ড ওলায় অৰ্থাৎ 72 কিলোমিটাৰ মানে 72,000 মিটাৰ আৰু 1 ঘণ্টা মানে 3600 অর্থাৎ 3600 সেকেন্ড গতিকে মিটার পার সেকেন্ড 00 ক্যান্সেল 00 36 72 মাজত যায় দুবার আৰু 0 20 এতিয়া চোৱা টি আছে আমাৰ 5 সেকেন্ড এই ক্ষেত্ৰত আমাক 1 নম্বৰত ত্বৰণ উলিয়াব দিছে এর সূত্র v - u / t v ৰ হলনি 0 u ৰ হলনি 20 t ৰ হলনি 5 গতিকে আমাৰ ত্বৰণ হল -5 মিটাৰ প্ৰতি বৰ্গ সেকেন্ড ত্বৰণটো আমি উলিয়াই ললো এর মান 5 - 4 মিটার প্রতি বর্গ সেকেন্ড হয়ে গেল 20 মাজত 5 4 বার যায় আগতে হয়তো রং হয়েছিল সেদিন কওতে আরো একবার চোৱা এর এ অর্থাৎ ত্বরণ উলিয়া সূত্র v - u / t v ৰ হলনি 0 u ৰ হলনি 20 t ৰ হলনি 5 এতিয়া 20 মাজত 5 যায় 4 বার -4 মিটার প্রতি বর্গ সেকেন্ড এটা হল আমার ত্বরণ অতিক্রম করা দূরত্ব s যেটা সূত্র ইতিমধ্যে আমি আগত গণিত করেছি b² - u² / 2a v ৰ হলনি 0 u ৰ হলনি 20 20² হলো 2 গুণ a এর হলনি -4 20² 20² মানে 4 আর 4 দুগুণ 8 গতিকে 0 মাইনাস ক্যান্সেল 8 যায় 40 এর মধ্যে 5 বার আর আছে 0 অর্থাৎ অতিক্রম করার দূরত্ব হল 50 মিটার আশা করি তোমালোকে বুঝি পাইছা কিবা অসুবিধা থাকিলে কমেন্টত জানাই দিবা তোমালোকৰ হোমৱৰ্কৰ কাৰণে মই আন দুটা গণিত হোমৱৰ্ক দি দিছো এটো ঘৰত কৰিবা এনেকৈ এটা গণিত চোৱা এজন বনুৱাই ওখ বিল্ডিং এটাত কাম কৰি থাকোতে তেওঁৰ হাতৰ পৰা হাতুৰিটো মাটিলৈ হৈ পৰিল যদি হাতুৰিটো তললৈ আহোতে 10 মিটাৰ প্ৰতি বৰ্গ সেকেন্ড সুষম ত্বৰণত আহে আৰু 2 সেকেন্ডত মাটি স্পৰ্শ কৰে তেন্তে বনুৱাজনে কিমান উচ্চতাত কাম কৰি আছিল অৰ্থাৎ এস উলিয়াব লাগে আগৰ দৰাই তোমালোকে উলিয়াবা এটা হোমৱৰ্ক আৰু এটা হোমৱৰ্ক দিলো 42250 কিলোমিটার ব্যাসার্ধৰ বৃত্তীয় কক্ষপথেৰে কৃত্ৰিম উপগ্ৰহ এটাই পৃথিৱীক প্ৰদক্ষিণ কৰি আছে যদি কৃত্ৰিম উপগ্ৰহটোৱে 24 ঘণ্টাত পৃথিৱীক এপাক পৰিদৰ্শন কৰে তেন্তে তাৰ বেগ নিৰ্ণয় কৰা গতিকে তোমালোকক বৃত্তীয় গতিৰ সূত্ৰটো দিয়া হৈছে 2πr/t ইতিমধ্যে এটি দিয়া হৈছে গণিতটো এটা সূত্র এই সূত্র মতে তোমালোকে গণিত কৰিবা এই দুটা হল হোমৱৰ্ক গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিব বিচাৰিছো কিবা যদি অসুবিধা আছে কমেন্টত জনাবা অবাঞ্ছিত কোনো ভুল ৰৈ গলে তাৰ শুধৰণি বিচাৰিছো ধন্যবাদ